এইবাৰ 2025 বৰ্ষৰ মহাশিৱৰাত্ৰিত যদি ঘৰলৈ এইবিধ বস্তু আপুনি লৈ আহে তেন্তে ঘৰত সুখ শান্তিয়ে উপচি পৰিব লগতে ভগৱান ভোলানাথৰ কৃপা আপোনাৰ ওপৰত থাকিব গতিকে বন্ধু বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল আপোনালোক কেনে আছে ভালে থাকক সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিও উপভোগ কৰক বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিওটি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিওটি আৰম্ভ কৰি লওঁ বন্ধু বান্ধৱীসকল মাজত মাথো কেইটামান দিন মাত্ৰ তাৰ পাছতেই পালন কৰা হ'ব মহাশিৱৰাত্ৰিৰ এইবাৰ 2025 বৰ্ষৰ মহাশিৱৰাত্ৰি পৰিছে 26 ফেব্ৰুৱাৰী অসমীয়া 13 ফাগুন বুধবাৰে এই মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ হিন্দু ধৰ্মৰ দেৱতা দেৱাদিদেৱ মহাদেৱক উদ্দেশ্য কৰিয়েই প্ৰতি বছৰে এই উৎসৱ পালন কৰি অহা হৈছে বন্ধু বান্ধৱীসকল দেৱাদিদেৱ মহাদেৱ হ'ল এনে এক দেৱতা যি ভক্তৰ অলপ ভক্তিতেই সন্তুষ্ট হৈ ভক্তৰ মনৰ কামনা পূৰ্ণ কৰায় গতিকে এই মহাশিৱৰাত্ৰিৰ দিনটো মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তসকলে এই দিনটোত ব্ৰত উপবাস আদি ৰাখি তেওঁৰ পূজা অৰ্চনা কৰে আৰু ৰাতি তেওঁৰ ভক্তিত বিলীন হৈ উজাগৰে থাকে যদিহে এই মহাশিৱৰাত্ৰিৰ দিনটিত শুদ্ধ মনে ও ভক্তি ভাৱেৰে মহাদেৱৰ পূজা অৰ্চনা কৰা হয় তেন্তে সকলো গ্ৰহৰ দুখেই দূৰ হয় আৰু লাহে লাহে ভাল পৰিণাম মিলাৰো আৰম্ভ হয় এই মহাশিৱৰাত্ৰি হ'ল মহাদেৱৰ অতিকৈ প্ৰিয় ৰাত্ৰি মহাশিৱৰাত্ৰি পৰ্বটি ইমানেই মহত্ব যে এই দিনটোত কৰা যিকোনো উপায়ৰ দ্বাৰা কঠিনতকৈও কঠিন সমস্যা দুখ কষ্ট আদিক নিবাৰণ কৰি মনে বিচৰা আশাক পূৰ্ণ কৰি তুলিব পাৰি সেয়েহে এই বিশেষ দিনটোত ভগৱান মহাদেৱৰ পূজা অৰ্চনা কৰাৰ উপৰিও বিভিন্ন উপায়ৰ মাধ্যমেদি তেওঁক সন্তুষ্ট কৰি সুফল লাভ কৰিব পৰা যায় মান্যতাৰ অনুসৰি এই দিনটোত কৰা পূজা ব্ৰত অধিক ফলদায়ী হৈ উঠে যদিহে বিবাহজনিত সমস্যা দুখ কষ্ট বা নানান কঠিন সমস্যাৰ আপুনি সন্মুখীন হৈ থাকে তেন্তে এই মহাশিৱৰাত্ৰিত এই শিৱৰাত্ৰিৰ ব্ৰত অৱশ্যেই পালন কৰা উচিত মহাশিৱৰাত্ৰি ব্ৰত পালন কৰাৰ ব্যক্তিৰ জীৱনৰ পৰা সকলো দুখ কষ্ট ও সমস্যা দূৰ হৈ উঠে লগতে মনৰ কামনাও পূৰ্ণ হয় এই মহাশিৱৰাত্ৰিক সকলো শুভ দিনৰ ভিতৰত এক হিচাপে মানা হয় গতিকে এই দিনটোত যদি আপুনি বিচাৰে যে সকলোতকৈ অধিক কৃপা মহাদেৱৰ আপোনাৰ ওপৰত থাকক বা বৰ্ষিত হওক তেন্তে এই দিনটোত তেওঁৰ ব্ৰত ও উপবাসৰ লগতে পূজা অৰ্চনা অৱশ্যেই কৰক বন্ধু বান্ধৱীসকল এইবাৰ কথা পাতিম জ্যোতিষ মতে ভগৱান শিৱ বিশেষ কিছুমান বস্তুৰ প্ৰতি অতিকৈ আকৰ্ষিত হয় গতিকে এই বস্তু এই বিশেষ দিনটোত যদি ঘৰলৈ অনা হয় তেন্তে মহাদেৱৰ কৃপাত সেই ঘৰখনৰ পৰা সকলো প্ৰকাৰৰ দুখ কষ্ট দূৰ হয় সেই ঘৰত মজুত থকা সকলো প্ৰকাৰৰ অশুভ শক্তি দূৰ হয় ঘৰখনলৈ সুখ আৰু শান্তিৰ আগমন হয় যথেষ্ট পৰিমাণে শুভ শক্তি সেই ঘৰলৈ আগমন হয় সেয়েহে জানো আহক মহাশিৱৰাত্ৰিৰ দিনা আপুনি এনে কি বস্তু আছে যাক ঘৰলৈ আনিব বন্ধু বান্ধৱীসকল ইয়াৰ ভিতৰতে প্ৰথমেই হৈছে ত্ৰিশূল বন্ধুসকল এই ত্ৰিশূল হ'ল মহাদেৱৰ অতিকৈ প্ৰিয় বস্তুৰ ভিতৰতেই এবিধ এই ত্ৰিশূল হ'ল তিনি দেৱ ও তিনি লোকৰ প্ৰতীক গতিকে এই দিনটোত যি ব্যক্তিয়ে ঘৰলৈ ত্ৰিশূল বা ৰূপৰ নিৰ্মিত ত্ৰিশূল আনিব পাৰে সেই ভক্তৰ ঘৰৰ পৰা সকলো নিগেটিভ এনাৰ্জি দূৰ হৈ উঠে আৰু সেই ঘৰলৈ যথেষ্ট পৰিমাণত শুভ শক্তিৰ আগমন হ'বলৈ ধৰে বন্ধু বান্ধৱীসকল 2 নম্বৰতে হৈছে ৰুদ্ৰাক্ষ হিন্দু ধৰ্মত ৰুদ্ৰাক্ষৰ অধিক মহত্ব ৰৈছে এই ৰুদ্ৰাক্ষ হ'ল সকলো সুখ সৌভাগ্য ও সমৃদ্ধিৰ প্ৰতীক
গতিকে ইয়াৰ বাবে আৰু মনৰ পবিত্ৰতাৰ বাবে এই দিনটোত এটা ৰুদ্ৰাক্ষ অৱশ্যেই ঘৰলৈ আনক আৰু পাৰিলে ডিঙিত ধাৰণ কৰক। ফলত জীৱনৰ পৰা সকলো দুখ কষ্ট ও সমস্যাৰ আপোনাৰ নিবাৰণ হ'ব। 3 নম্বৰতে হৈছে ডম্বৰু। ডম্বৰু হ'ল মহাদেৱ শিৱৰ বাদ্য। এই ডম্বৰুৰ শব্দত ওচৰে পাজৰে থকা সকলো অশুভ শক্তি দূৰ হয়। ইয়াৰ উপৰিও কোৱা হৈছে আৰোগ্য লাভৰ বাবে ডম্বৰুৰ ধ্বনি হৈছে অতিকৈ উপকাৰী। গতিকে এই দিনটিত ঘৰলৈ এটা ডম্বৰু আনি পাছত কোনো শিৱ মন্দিৰত গৈ থৈ আহিব। 4 নম্বৰতে হৈছে জলপাত্ৰ। এই শিৱৰাত্ৰিত ঘৰলৈ গংগা জল অনাটোক বহুতো শুভ মানা হয়। লগতে এই দিনটোত যদি পাৰে ৰূপৰ, তামৰ, পিতলৰ পাত্ৰ অৱশ্যেই ঘৰলৈ লৈ আহক আৰু এই পাত্ৰ ঘৰলৈ আনি তাত শুদ্ধ জল ভৰাই প্ৰতিদিনেই শিৱলিংগত অৰ্পণ কৰিব। 5 নম্বৰতে হৈছে ভস্ম। এই শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰৰ পৰা ভস্ম বা ছাই আনি পূজাত ব্যৱহাৰ কৰাৰ পাছত সেই ভস্ম আপুনি ৰূপৰ বা যিকোনো পাত্ৰত ভৰাই টকা পইচা ৰখাৰ স্থানত নি থৈ দিব। এই উপায়টিৰ মাধ্যমত আপোনাৰ ঘৰত চলি থকা সকলো অৰ্থজনিত সমস্যা দূৰ হৈ উঠিব। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও এই বিশেষ দিনটোত শিৱলিংগত অভিষেক কৰা জল, গাখীৰ বা বেলপাত আপুনি এটা পাত্ৰত ভৰাই ঘৰলৈ লৈ আনিব আৰু ইয়াৰ পাছত আপুনি সেই জল বা গাখীৰ অলপ পানীৰ লগত মিলাই আপুনি গোটেই ঘৰতেই ছেটিয়াই দিব। এই ক্ৰিয়াটি বা উপায়টিৰ মাধ্যমত আপোনাৰ ঘৰত মজুত থকা সকলো প্ৰকাৰৰ নিগেটিভ এনাৰ্জি বা অশুভ শক্তি দূৰ হ'বলৈ ধৰিব আৰু লগতে ঘৰলৈ শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। অৰ্থাৎ ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটিব। লগতে বন্ধু বান্ধৱীসকল, বেলপাতকেইটা আপুনি আপোনাৰ টকা পইচা ৰখাৰ আলমাৰীত থৈ দিব। এই ক্ৰিয়াটিয়ে আপোনাৰ অৰ্থজনিত সমস্যা দূৰ কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনা চেষ্টা কৰক এইকেইটা বস্তুৰ ভিতৰত যিকোনো এটা হ'লেও ঘৰলৈ আনিবৰ বাবে। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানতে ৰাখিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে তেন্তে আপুনি ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখক হৰ হৰ মহাদেৱ, জয় ভোলানাথ, জয় শিৱ শংকৰ। লগতে এই ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ শ্বেয়াৰ কৰি দিয়ক। শেষত সকলোৰে মংগল ও সুস্থ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।